নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক ভালে আছে আজি আসলতে মোৰ লগত এটি বিশেষ শিশু আছে আৰু যাৰ বয়স 5 বছৰ উৰ্ধৰ আৰু কিশোৰ অৱস্থা আসলতে এটা শিশুসুলভ মনোভাৱেৰে এই শিশুটিৰ লগত কিছু বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম আৰু হি যিখিনি ক'ব আসলতে তাৰ নিজৰ বিবেকে ক'ব মই যিখিনি প্ৰশ্ন তাক সুধিবলৈ চেষ্টা কৰিম হি তেনেকৈ তাৰ মনৰ জুখেৰে এই সকলোখিনি কথা আপোনালোকক বা আমাক সকলোকে অৱগত কৰাবলৈ চেষ্টা কৰিব মাইনা তোমাৰ নামটো কি মই বৰ্ণিল আকাশ বৰুৱা তুমি কোন ক্লাছত পঢ়া মই ক্লাছ কেজি এ পঢ়ো তুমি ক্লাছ কেজি পঢ়া ওকে তুমি স্কুল সদায় যোৱা নে মই যাওঁ সদায় যোৱা ওকে আচ্ছা স্কুলত তুমি কি কৰা লিখিবলৈ ভাল পাওঁ পঢ়িবলৈ ভাল পাওঁ হোমৱৰ্ক কৰা নে হোমৱৰ্ক বিলাক যে দিয়ে ছাৰসকলে বাইদেউসকলে হোমৱৰ্ক বিলাক কৰা আচ্ছা স্কুলত তোমাক আৰু কি শিকায় স্কুলত পঢ়িবলৈ শিকায় নে শিকায় আৰু লিখিবলৈ শিকায় আৰু কি ভাল পোৱা তুমি কবিতা আবৃত্তি ভাল পাওঁ ওকে আচ্ছা তুমি পঢ়ি ভাল পোৱা আচ্ছা যেতিয়া যে হোমৱৰ্ক বিলাক দিয়ে যে ছাৰ মেডামসকলে তুমি সদায় কৰা নে হোমৱৰ্ক বিলাক কৰা আৰু এবেকাছ মেমে এবেকাছ দিয়ে আমাক এবেকাছ দিয়ে আচ্ছা এবেকাছত কি কৰা নো আমি লিখো আকৌ ওকে লিখিব দিয়ে চিলড্ৰেনছৰ লিখিবলৈ দিয়ে আকৌ ওকে তুমি পঢ়ি ভাল পোৱা মই পঢ়ি ভাল পাওঁ ওকে তুমি ডান্স গাই ভাল পোৱা ভাল পাওঁ তেতিয়াহ'লে ডান্স এটা গাই শুনাই দিয়াচোন ধুনীয়াকে একদম এটা ৰিং গো ওকে বঢ়িয়া Rain, go away, come again another day. Little Johnny wants to play. Rain, go away. Rain, go to speeds. Do not show your face again. Rain, go to speeds. Do not show your face again. বঢ়িয়া থ্যাংক ইউ তুমি গান গাই ভাল পোৱা মই গান গাই ভাল পাওঁ গানটা শুনাবা নেকি না কাৰ গান শুনাবা বিষ্ণুপ্ৰসাদ ৰাভাদেৱ বিষ্ণুপ্ৰসাদ ৰাভাৰ গান গাবা মই কিন্তু মিউজিকত ভাল গাবলৈ ভাল পাওঁ এতিয়াতো আমাৰ লগত মিউজিক নাই গতিকে তুমি এনে গাই শুনাই দিয়াচোন বাৰু মই কম 1 2 3 ষ্টাৰ্ট বিলতে খালিছে ধুনীয়া পদুমি ফুলনি ফুলিছে ফুল হে ফুলে ফুলে পক্ষী হাই উৰিছে আলিছে নেনুৰে বিলতে খালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল গছৰে ডালতে গাইছে ফুলিয়ে কু কু কৈ গছৰে ডালতে গাইছে ফুলিয়ে কু কু কৈ দূৰণিতে জুৰিটিয়ে নাচিছে দূৰণিতে জুৰিটিয়ে নাচিছে জিৰি 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 কৈ নিজান বননিতে কেতেকী চৰায়ে নিজান বননিতে কেতেকী চৰায়ে উৰি মাৰিছে ফুল বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল বাহ সুন্দৰ বঢ়িয়া ধুনীয়া গাইছা আচ্ছা তুমি আৰু এটা কথা কৈছা অলপ আগতে হয়নে তুমি পঢ়ি ভাল পোৱা তুমি গান গাই ভাল পোৱা আৰু এটা কথা কৈছিলা কিন্তু তুমি কি কৈছিলা বাৰু কবিতা আবৃত্তি কৰাৰ কথা কৈছিলা তুমি কোনটো কবিতা আবৃত্তি কৰি শুনাবা কুমপুৰ সপোন কাৰ কবিতা হয় এইটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা কুমপুৰ সপোন তুমি জানা তুমি গাই শুনাব পাৰিবা ঠিক আছে তুমি ধুনীয়াকৈ গাই শুনোৱা সংগী ভংগী দি তোমাক চাম পাৰা নোৱাৰা তুমি পাৰিম বুলি কৈছা মই সেইকাৰণে কৈছো কুমপুৰ সপোন আচলতে শিশুটিয়ে এটি কবিতা আবৃত্তি কৰিব বিচাৰিছে আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কুমপুৰ সপোন নামৰ কবিতাটিৰ কিছু লাইন সি গাই শুনাব আপোনালোকে অকণমান শুনিবলৈ চেষ্টা কৰিব গোৱা
মা আজি মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু এটা দুটা নাক জিলিকা চকু তেলেকা তিলিকা তিলিকা পিলিকা পিলিকা চকিৰি ছোৱালী এটা কলা এটা বগা ডাঙৰ পিঙত ভূত কথা পাতিলে তাকুত কুট কুট আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিবিলাক সৃষ্টিৰাজি আচলতে আমি হয়তো গম নাপাওঁ আপোনালোকেও হয়তো গম নাপাব কিন্তু আজি এই শিশুটিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা কবিতা কুমকুৰ সপোন যি কবিতাৰ শিৰোনাম সেই কুমকুৰ সপোন নামৰ কবিতাটিৰ কিছু লাইন সি গাই শুনাবলৈ প্ৰয়াস কৰিলে আৰু যদি ক'বলৈ যোৱা যায় আমাৰ চিৰনমস্য জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কুমকুৰ সপোন নামৰ কবিতাৰ শিৰোনামৰ পৰা সি ৬-৭টামান লাইন আমাক গাই শুনালে আৰু যদি ক'বলৈ যোৱা যায় আচলতে সকলোৱে প্ৰশংসনীয় বা সকলোৱে প্ৰশংসা কৰিব লগা এটা কথা গতিকে ইমান ধুনীয়াকৈ আমাৰ আগত উপস্থাপন কৰিছে হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে এটা অতি ভাল কথা যে আজি সি সেইখিনি ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিছে মই আৰু এটা কথা সুধিম তুমি ক'ব পাৰিবা মই এটা কথা সুধিম তোমাক তুমি ভৱিষ্যতে কি হ'বা ডাঙৰটো হ'বাই ভাল মানুহ হ'বা ভাল মানুহ হৈ তাৰপিছত সকলোকে সমানকে চাবানে সমানকে চাবা আৰু স্কুল সদায় গৈ আছা পঢ়া শুনা কৰিছা নে কৰিছা হোমৱৰ্ক বিলাক কৰা নে আচ্ছা আৰু এটা কথা মই তোমাক সুধিম দেই এলফাবেটৰ যিবিলাক সিকুৱেন্স 1 2 3 4 5 6 7 8 9 10 হয়নে তুমি 10 9 8 এনেকৈ ক'ব পাৰিবানে উল্টাকে सीधा और उल्टा উল্টাকে কোৱা 10 9 8 7 6 5 4 3 2 1 ओके बढिया আকৌ এবাৰ কোৱা 10 9 8 7 3 6 5 4 3 2 1 ओके बढिया পাৰিছা দেই ओके ভাল লাগিলে তুমি জাতীয় সংগীত জানানে জানো কোনটো হয় জাতীয় সংগীত কোৱাচোন ও মোৰ আপোনাৰ গাব পাৰিবা পাৰিম অকণমান গাই শুনাই দিয়া তো চাওঁ ও মোৰ আপোনাৰ দে ও মোৰ চিকনি দে এনে কৰো বলা এনে কৰো ফলা এনে কোন মৰম দে বৰ ধুনীয়াকৈ গাইছা তুমি আচ্ছা আজি এই শিশুটিৰ লগত অকণমান আলোচনা কৰিলোঁ আলোচনা নহয় আচলতে তাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু আচল কথাটো হ'ল কি যে 5 বছৰ বয়সৰ এটি শিশুৱে ইমান ধুনীয়াকৈ বহুখিনি কথা আচলতে সি উপস্থাপন কৰিলে আৰু মুক্তভাৱে সি মই সোধা প্ৰশ্নৰ উত্তৰ সি মুক্তভাৱে দিবলৈ প্ৰয়াস কৰিলে আৰু গতিকে হয়তো আপোনালোকে সকলোখিনি দেখিলে গতিকে এই শিশুটি বা আমি ধন্যবাদ জনাব লাগিব আৰু আচলতে অকল এই শিশুটি বুলি কোৱা নাই এনেকুৱা বহু শিশু আছে যিসকলে যি অন্তৰ্নিহিত যি প্ৰতিভা সেই প্ৰতিভাবিলাক বিকাশ কৰিবলৈ আচলতে প্ৰয়াস কৰে এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম যে প্ৰতিটো শিশুৰে এনেকুৱা কিছুমান স্কিল থাকে দক্ষতা থাকে আৰু সেই দক্ষতাখিনি আচলতে লুকাই থাকে আৰু সেই দক্ষতাখিনিক এক্সপ্ল'ৰ কৰাৰ দায়িত্ব আচলতে অভিভাৱক অভিভাৱিকাসকলৰ গতিকে আপোনালোকৰ সন্তানটোৰ হয়তো এনেকুৱা ধৰণৰ এই যি শিশু এই শিশুটিৰ দৰে আপোনালোকৰ সন্তানটোৰ স্কিল থাকিব পাৰে গতিকে আপোনালোকে সেইখিনিক এক্সপ্ল'ৰ কৰাবলৈ সদায় চেষ্টা কৰিব কাৰণ কোনেও নাজানে আজি আপোনাৰ শিশু কাইলৈ হয়তো ভৱিষ্যত দেশৰ উত্তৰাধিকাৰী হ'ব পাৰে গতিকে পুনৰবাৰ সকলোকে শ্ৰদ্ধা নিবেদন কৰি আজিৰ এই আমাৰ বিশেষ আলোচনা ইমানতে সামৰণি মাৰিছো পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ